বৰষুণৰ লগতে বিজুলী ঢেকনি হ'ব পাৰে মুষলধাৰ বৰষুণ। আগন্তুক 3 ঘণ্টাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হ'ব পাৰে বৰষুণৰ লগতে বিজুলী ঢেকনি। আগন্তুক 3 ঘণ্টাত বিজুলী ঢেকনিৰ লগতে বৰষুণৰ সতৰ্কবাণী। এই সময়ছোৱাত বিজুলী ঢেকনিৰ লগতে হ'ব পাৰে বৰষুণ। কামৰূপ মেট্ৰ আৰু কামৰূপ জিলাৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হ'ব পাৰে বৰষুণৰ লগতে বিজুলী ঢেকনি। গোৱালপাৰা জিলাতো ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাত চিলমোহৰ যৌথ সংবাদমেলত ডাঙৰ ঘোষণা। বৃহস্পতিবাৰে নিশা যোৰহাটস্থিত গৌৰৱ গগৈৰ বাসগৃহত অনুষ্ঠিত এক যুটীয়া সংবাদমেলত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আনুষ্ঠানিক মিত্ৰতা ঘোষণা কৰা হয়। জল্পনা কল্পনাৰ অন্তত চূড়ান্ত হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। ৰাইজৰ দলক টা সমষ্টি এৰি দিলে কংগ্ৰেছে। বৃহস্পতিবাৰে নিশা যোৰহাটস্থিত গৌৰৱ গগৈৰ বাসগৃহত অনুষ্ঠিত এক যুটীয়া সংবাদমেলত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আনুষ্ঠানিক মিত্ৰতা ঘোষণা কৰা হয়। সংবাদমেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জনায় যে বহুদিনৰ জল্পনা কল্পনাৰ অন্তত এই বুজাবুজি সম্পন্ন হৈছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ নেতা গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰূপে প্ৰতিষ্ঠা কৰিবলৈ একেলগে কাম কৰা হ'ব। তেওঁ যোৰহাটবাসীক গৌৰৱ গগৈক জয়ী কৰাবলৈ আহ্বান জনায় আৰু ৰাইজৰ দলৰ কৰ্মীসকলকো পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ অনুৰোধ কৰে। সূৰ্য বৃহস্পতি শনিৰ সংযোগত 3 ৰাশিৰ জয় জয় মদমদ, কেৰিয়াৰত পদোন্নতি, আহিব প্ৰচুৰ টকা। সূৰ্য বৃহস্পতিৰ ৰাশিৰ মীনত অৱস্থান কৰিছে। তাত থকাৰ সময়ত ই শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিছে। ফলস্বৰূপে সূৰ্য, বৃহস্পতি আৰু শনিৰ এই সন্মিলিত শক্তিয়ে নিৰ্দিষ্ট কিছুমান ৰাশিৰ বাবে শুভ প্ৰমাণিত হ'ব পাৰে। গ্ৰহৰাজ সূৰ্য বৰ্তমান মীন ৰাশিত অৱস্থান কৰিছে। এই ৰাশিত থকাৰ সময়ত সূৰ্যই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিছে। এই নক্ষত্ৰটো শনিয়বৰ প্ৰভাৱৰ অধীন বুলি কোৱা হয়, যি ন্যায় বিচাৰ, কৰ্ম আৰু ভাৰসাম্যৰ প্ৰতীক। জ্যোতিষ শাস্ত্ৰ অনুসৰি যেতিয়া সূৰ্যই শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া এই পৰিস্থিতি অত্যন্ত বিশেষ হৈ পৰে। কেৱল বাহ্যিক সফলতাই নহয়, বৰং এজন ব্যক্তিৰ কৰ্ম, সিদ্ধান্ত আৰু জীৱনৰ গতিপথৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। এই বিশেষ গ্ৰহীয় অৱস্থানে জীৱনত ভাৰসাম্য সৃষ্টি কৰে আৰু তেওঁলোকৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ শক্তি বৃদ্ধি কৰে। পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাৰ পৰা জানি লাও আহক সূৰ্য এই স্থান সলনিয়ে কি ৰাশিৰ লোকৰ বাবে উপকাৰী হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই স্থান সলনি শুভ প্ৰমাণিত হ'ব। এই সময়ে সেৱাগ্ৰৰ দ্বাৰ উন্মোচন কৰিব পাৰে। দীৰ্ঘদিনে ৰৈ থকা কামে গতি লাভ কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত নতুন কৰ্মজীৱনৰ সুযোগ বিচাৰি পাব। আপুনি কোনো নতুন ব্যৱহাৰ আৰম্ভ কৰিব পাৰে। যদি আপুনি চাকৰি পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে এই সময় অনুকূল হ'ব। বিদেশ ভ্ৰমণ সংক্ৰান্তীয় সকলো প্ৰচেষ্টা সফল হ'ব। গুৰুত্বপূৰ্ণভাৱে পূৰ্বে কৰা বিনিয়োগৰ পৰা উল্লেখযোগ্যভাৱে আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। মকৰ ৰাশি। সূৰ্য স্থান সলনিৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। এই সময়ত তেওঁলোকে নতুন কাম, বাসস্থান, যান-বাহন আৰু অন্যান্য সুযোগ পাব পাৰে। নতুন চাকৰিৰ সুযোগ সৃষ্টি হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ পথত বাধা দূৰ হ'ব। কোনোৱে তেওঁলোকৰ ঘৰ বা সম্পত্তি সম্পৰ্কীয় সুসংবাদ পাব পাৰে। শনিৰ প্ৰভাৱে আপোনাৰ ভিতৰত স্থিতিশীলতা আৰু গাম্ভীৰ্য বজাই ৰাখিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। তেওঁলোকৰ লক্ষ্যৰ দিশে কৰা প্ৰচেষ্টাই কাংক্ষিত ফলাফল দিব। তেওঁলোকে নতুন মানুহৰ সৈতে পৰিচিত হ'ব পাৰিব। মীন ৰাশি। এই গ্ৰহৰ স্থান সলনিয়ে মীন ৰাশিৰ বাবে আটাইতকৈ প্ৰভাৱশালী বুলি ধাৰণা কৰা হয়। সূৰ্যই আপোনাৰ ৰাশিত অৱস্থান কৰিছে আৰু ইয়াত থকাৰ সময়ত বিভিন্ন নক্ষত্ৰপুঞ্জৰ মাজেৰে গমন কৰিব। ইয়াৰ প্ৰভাৱে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু সুসংবাদ পাব পাৰে। বিবাহিত জীৱন সুখৰ হ'ব। কলেজত ভৰ্তি হোৱাৰ সম্ভাৱনা আছে।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষকসকলৰ সৈতে কথা পাতি যিকোনো বিভ্ৰান্তি দূৰ কৰিব পাৰিব। এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়ে বিস্তাৰিতভাৱে জানিবলৈ সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক। গৰাকী মহিলাক টিকট প্ৰদানেৰে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। স্বায়ত্তশাসিত পৰিষদৰ দুগৰাকী মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, টংকেশ্বৰ ৰাভাই যুঁজিব বিধানসভাৰ নিৰ্বাচনত বিজেপিত যোগদান কৰিয়েই দিছপুৰৰ প্ৰাৰ্থিত্ব পালে প্ৰদ্যুৎ বৰদলৈয়ে। ৮৮ গেৰুৱা যোদ্ধাৰ নাম ঘোষণা। খানাপাৰাৰ পৰা হেঙেৰাবাৰীলৈ হ'ব শোভাযাত্ৰা। আজি মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। ভাৰতীয় জনতা পাৰ্টি পীযুষ দলৰ পুৰণি নেতা শিলাদিত্য দেৱ, অশ্বিনী ৰায় সৰকাৰ, বিজয় গুপ্তাৰ নাম সমান তালিকাত। অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি বিজেপিয়ে অনাগত বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে ৮৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। বহুকেইজন জ্যেষ্ঠ বিধায়ক, মন্ত্ৰী, বাহ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিকে ধৰি মুঠ ২০ গৰাকীৰ প্ৰাৰ্থিত্ব কীৰ্তন কৰাৰ বিপৰীতে এইবাৰ গেৰুৱা দলটোৱে প্ৰায় ১.৫ কোটি নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মিত্ৰ দল অগপখন আৰু BPF-খন আসন এৰি দিয়া বিজেপিয়ে অৱশ্যে এতিয়াও এখন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। নতুনকৈ গঠন হোৱা সূচীবৰ্গও সমষ্টিৰ প্ৰাৰ্থীক। মন্ত্ৰী নন্দিতা, বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ প্ৰাৰ্থিত্ব কৰ্তন। বিজেপিৰ ২০ মন্ত্ৰী বিধায়কে স্থান নাপালে তালিকাত। প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো নোসোমাল নাম। বিজেপিৰ ২০ গৰাকীকৈ ৰথী মহাবদীয়ে নিৰ্বাচনী ৰণৰ পৰা ছত্ৰভংগ দিবলগীয়া হ'ল। আজি বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত মন্ত্ৰী, প্ৰাক্তন বাহ্যিক সভাপতি, বিধানসভাৰ উপাধ্যক্ষকে ধৰি ২০ গৰাকীকৈ বিধায়কৰ নাম প্ৰাৰ্থীৰ তালিকাত কীৰ্তন হ'ল। বিজেপিৰ প্ৰাক্তন বাহ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই চিনিলে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থীৰ নাম সমষ্টি ৩০ নতুন প্ৰাৰ্থীক বিজেপিয়ে নমালে যুঁজত। বিজেপিয়ে আজি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত নতুন মুখে প্ৰাধান্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে দলৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ লগতে কনিষ্ঠ নেতাৰো ভাগ্য উদয় হৈছে। আনকি ৰাজ্যিক বিজেপিৰ ৩ গৰাকী সাধাৰণ সম্পাদকৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীকো টিকট প্ৰদান কৰা হৈছে। ৰূপসিংহাটত কংগ্ৰেছৰ প্ৰাৰ্থী নিৰিল হিয়াৰ মনোনয়ন দাখিল। সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে নগাঁও জিলাৰ ৫৬ নং অৱশেষত ৰাইজৰ দলেৰে কংগ্ৰেছৰ মিত্ৰতা। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী ৰূপে পাবলৈ কাম কৰিম। অখিল গগৈ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে। যোৰহাট ষ্টাফ ৰিপৰ্টাৰ ১৯ মাৰ্চ অৱশেষত আজি নিশা ১১ বজাত সম্পন্ন হ'ল বহু চৰ্চিত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। দিনজোৰা জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰদাত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৰহাটৰ বাসগৃহত গৌৰৱ গগৈ আৰু অখিল গগৈয়ে যৌথভাৱে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত হোৱা কথা জানিবলৈ দিয়ে। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI-M, CPI-ML কে ধৰি টা দলে যৌথভাৱে মিত্ৰতাৰে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আজিৰ মিত্ৰতাই ৩ গগৈ, ক্ৰমে গৌৰৱ, অখিল আৰু লিৰিণজ্যোতিৰ ৮ পিঠিলৈ। আজাপৰ জগদীশ ভূঞা, কিংকি চৌধুৰীৰ প্ৰাৰ্থিত্ব ঘোষণা। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ ১৯ মাৰ্চ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা আঞ্চলিক দল অসম জাতীয় পৰিষদে ৮খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত আজি বাকী 2খন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰে। বোকাখাতত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, টিয়কত বিকাশ শইকীয়া। 4 বিধায়কৰ নাম কাটি অগপৰ ২৬ প্ৰাৰ্থীৰ তালিকা ঘোষণা। আমবাৰীত যোগদান কৰিয়েই জীৱেশ ৰায়ে বিলাসীপাৰাত, বসন্ত দাসে নাওবৈচাত পালে টিকট তালিকাৰ জানেই ধৰ্মীয় সংখ্যালঘু। চমৰীয়াত অগপ বিজেপিৰ 2 দলেৰে প্ৰাৰ্থী। বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পাছতে মিত্ৰ দল অগপই আজি জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। মিত্ৰজোঁটৰ অংশীদাৰ দল BPF-এ লাভ কৰা টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ বাকী আছে। মিত্ৰতাৰ সূত্ৰত অগপই টা সমষ্টি লাভ কৰিছিল। আজি প্ৰকাশ হোৱা অগপৰ প্ৰাৰ্থী তালিকাত 4জনকৈ বৰ্তমানৰ বিধায়কৰ
মুখ্যমন্ত্ৰীৰে ক'লে যুৱ প্ৰজন্ম মহিলা পুৰণি নেতাই গুৰুত্ব পাইছে খাৰুৱা তেলৰ দাম বেৰল $146কে বৃদ্ধি মধ্যপ্ৰাচ্যৰ ইটোৰ পাছত সিটো তৈল প্ৰতিষ্ঠানত আক্ৰমণ দেশৰ শ্বেয়াৰ বজাৰত ২৭ মাহৰ সৰ্ববৃহৎ পতন ইৰাণৰ প্ৰধান প্ৰাকৃতিক গেছ ফিল্ডত ইজৰাইলে কৰা আক্ৰমণৰ পাছতে ইৰাণে বৃহস্পতিবাৰে পাৰস্য উপসাগৰীয় অঞ্চলৰ আৰ প্ৰতিবেশীৰ ওপৰত আক্ৰমণ প্ৰবল কৰি তোলে দেশখনে লোহিত সাগৰত থকা ছৌদি আৰবৰ এটা শোধনাগাৰত আক্ৰমণ কৰে তথা কাটাৰৰ লুকিফাইড প্ৰাকৃতিক গেছৰ প্ৰতিষ্ঠান আৰু কুৱেইটৰ দুটা তেল শোধনাগাৰ জ্বলাই দিয়ে মধ্যপ্ৰাচ্যত যুদ্ধ প্ৰবল হৈ উঠাৰ সময়তে ইন্ধনৰ দামো বৃদ্ধি পাইছে আক্ৰমণৰ মাজতে সংযুক্ত আৰব আমিৰশ্বাহীৰ UAE উপকূলত এখন জাহাজত জুই লাগে আৰু কাটাৰত আন এখন জাহাজ ক্ষতিগ্ৰস্ত হয় দৈনিক সম্পন্ন হ'ব জুবিনৰ মৃত্যুৰ গোচৰৰ শুনানি অৱশেষত গঠন ফাষ্ট ট্ৰেক আদালত মুখ্যমন্ত্ৰীয়ে ক'লে সাৰ্বজনীন অনুসন্ধানত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া কৰাৰ চেষ্টা কৰা শ্যামকানীৰ অধিবক্তাক ন্যায়ালয়ৰ ধমক গৰিমাই ক'লে অভিযুক্তৰ মুখত নাই শংকাৰ চিন ন্যায় বিচাৰি ছাত্ৰৰ ৰাজ্যজোৰা প্ৰতিবাদী মৌন শিখা সমদল অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা দীৰ্ঘ অপেক্ষাৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ চলোৱাৰ বাবে গঠন কৰা হ'ল ফাষ্ট ট্ৰেক আদালত এতিয়াৰ পৰা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিদিনে চলিব আনহাতে গোচৰ মুখ্যমন্ত্ৰীৰে ক'লে যুৱ প্ৰজন্ম মহিলা পুৰণি নেতাই গুৰুত্ব পাইছে জানে টিকট বিচাৰিছিল পালে জানে কিছু অসন্তুষ্ট হোৱাটো স্বাভাৱিক জনৰো অধিক কৰ্মীয়ে প্ৰাৰ্থ্যত্ব বিচাৰিছিল যদিও মাত্ৰ ৮৮ জনক সুযোগ দিয়া হৈছে এনে ক্ষেত্ৰত প্ৰাৰ্থ্যত্ব লাভ নকৰা কিছুমান মানুহ অসন্তুষ্ট হোৱাটো স্বাভাৱিক কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে দলৰ ভিতৰত কোনো ডাঙৰ সংঘাত হৈছে এই মন্তব্য মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতেই প্ৰাৰ্থ্যত্বৰ পৰা বঞ্চিত বহু কেইগৰাকী নেতাই মুকলিকৈয়ে ক্ষোভ ব্যক্ত কৰাৰ পাছতেই ৰাজ্যিক বিজেপিৰ সাংসদ প্ৰদান বৰুৱাৰ পত্নীয়ে বিচাৰিছে টিকট তিনি প্ৰত্যাশীৰ যুঁজত ওলমিছে চুচুবৰগাঁও শিৱসাগৰক লৈ হ'ব পাৰে বেলেগ সিদ্ধান্ত মিত্ৰ দল অগপ আৰু BPFক আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ খন দি সাজু হৈছে শাসকীয় দল বিজেপিৰ বুধবাৰে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত পঞ্চমবাৰলৈ ডিব্ৰুগড় যুঁজিব প্ৰশান্ত ফুকনে প্ৰাৰ্থ্যত্ব নিশ্চিত হোৱাৰ পিছত আনন্দত আত্মহাৰা বিজেপিৰ কৰ্মী ডিব্ৰুগড় ষ্টাফ ৰিপৰ্টাৰ 19 মাৰ্চ সকলো উৎকণ্ঠাৰ অন্ত পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে আজি অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা তালিকাত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰশান্ত ফুকনৰ নাম নিশ্চিত হোৱাত আনন্দত আত্মহাৰা হৈ পৰে দলীয় কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি প্ৰদ্যুৎ বৰদলৈয়ে ক'লে ৰাজনীতিৰ পাকচক্ৰত পৰি মীৰা বৰঠাকুৰৰ প্ৰতিদ্বন্দ্বী হলো নিশাটোৰ ভিতৰতে দল সলনি কৰি প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে পুনৰবাৰ বিজেপিৰ চৰকাৰ ৰাজ্যত গঠন হ'ব বুলি দাবী কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে কেইটামান দিন আগলৈ বিজেপিৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰি ৰাজ্যত বিজেপিক উফাৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী জনাইছিল যদিও কালি বিজেপিত যোগদান কৰি আজি দলটোৰ ঘোষিত তালিকাত দিছপুৰ সমষ্টিত প্ৰাৰ্থ্যত্ব লাভ কৰা বৰদলৈয়ে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত গদগদ হৈ পৰে দিল্লীত সংবাদ মাধ্যমৰ আগত বৰদলৈয়ে কয় যে সেই সিদ্ধান্ত ৰাইজে ল'ব যদিও পুনৰবাৰ ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হ'ব বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ 15 বছৰীয়া মন্ত্ৰীত্বৰ কালৰ সতীৰ্থ আছিল বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে ৰাজ্যখনৰ উন্নয়ন হৈছে বিদ্ৰোহী সংগঠনৰ সমস্যাও নাইকিয়া হৈছে বিজেপিত যোগ দিয়াৰ লগে লগে দলটোৱে তেওঁক প্ৰাৰ্থ্যত্ব দি এখন প্লেটফৰ্ম দিলে তেওঁক দিয়া সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দি বৰদলৈয়ে কয় যে দিছপুৰ আসনখন দৈনিক জন্মভূমিৰ বাতৰি প্ৰমাণিত খন আসনত আমি জয়ী হ'ম তুলিৰাম ৰংহাং কাৰ্বি পাহাৰৰ খন আসনতে বিজেপিৰ নতুন প্ৰাৰ্থী আজি যোগদান কৰিব কংগ্ৰেছত নন্দিতা গালুছাৰ বিজেপিৰ ত্যাগ
বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত একাংশ বিজেপিৰ নেতা মন্ত্ৰী বিদ্ৰোহী হৈ দল ত্যাগ কৰিবলৈ সাজু হৈছে। হাফলং সমষ্টিৰ ধলাইৰ বিধায়ক নোহাৰ ৰঞ্জন দাসৰো পদত্যাগ, নিৰ্দলীয়ভাৱে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। 2026 চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি বিজেপিয়ে তালিকা প্ৰকাশ কৰে। দৈনিক জন্মভূমিত প্ৰকাশিত বাতৰি সত্য প্ৰমাণিত কৰি পাহাৰৰ বিশেষকৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এইবাৰ বিজেপিৰ দলে আটাইকেইগৰাকী নতুন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। আজি প্ৰকাশিত তালিকা অনুসৰি নং বোকাজান বিধানসভা সমষ্টিত পৰিষদৰ বৰজান পৰিষদীয় সমষ্টিৰ MAC তথা পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰে। কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ। ঝাৰখণ্ড মুক্তি মৰ্চাৰ ঘোষণা। অসমৰ 30 আসনত কৰিব প্ৰতীক বৰদলৈৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আন এক গুৰুতৰ সংকটত পৰিছে কংগ্ৰেছ দল। দলটোৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াৰ পাছতে আজি কংগ্ৰেছ দলৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগ সন্দৰ্ভত দেৱব্ৰত শইকীয়া। মোৰ নাম বিজেপিত যোগদানৰ তালিকাত ধৰি লৈ কংগ্ৰেছৰ কৰ্মীৰ মনোবল ভাঙিবলৈ বিচাৰিছে। কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগত নিজা অভিমত দাঙি ধৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিব বুলি তালিকা প্ৰকাশ কৰি অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়া। বিশ্বৰ সবাতোকৈ সুখী দেশ ফিনলেণ্ড তালিকাত ভাৰতৰ স্থান 116। পাকিস্তানৰ দুৰৱস্থা দেখি আমি ভাৰতবাসীয়ে হাঁহিলেও শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশ পাইছে অন্য এখন প্ৰতিচ্ছবি। সুখৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ বহুত আগস্থানত আছে। ৰাষ্ট্ৰসংঘই বুধবাৰে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 মতে সুখী দেশৰ তালিকাত খন দেশৰ ভিতৰত ভাৰত আছে সংখ্যক স্থানত। টিয়কত অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়া। মিত্ৰজোঁটৰ নেতাকৰ্মীৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। আগন্তুক বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত বিজেপিৰ অগপৰ মিত্ৰজোঁটে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে। যোৱা কেইমাহমান তেজপুৰত বৃন্দাবন গোস্বামীয়ে ক'লে, অগপৰ নেতৃত্বই ৰাইজৰ অভিযোগৰ উত্তৰ দিয়া উচিত। কা আন্দোলনৰ ক্ষেত্ৰত মোৰ স্থিতি পৃথক। লোকৰ বিদ্যুৎহী নহয়। কিন্তু মোৰ কথা হ'ল অসমীয়া চলচ্চিত্ৰ মই এটি নিশাচৰ হিউষ্টন ৱৰ্ল্ড ফেষ্ট ৰেমি বঁটালৈ মনোনীত। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সফল যাত্ৰা অব্যাহত ৰাখি অসমীয়া চলচ্চিত্ৰ মই এটি নিশাচৰ হিউষ্টনত অনুষ্ঠিত হ'বলগীয়া 59 সংখ্যক হিউষ্টন ৱৰ্ল্ড ফেষ্ট ৰেমি এৱাৰ্ডছৰ বাবে মনোনীত হৈছে। হিউষ্টন ৱৰ্ল্ড ফেষ্ট মহোৎসৱে পূৰ্বৰ সংস্কৰণত ষ্টিভেন স্পিলবাৰ্গ, জৰ্জ লিউকাছ, এঙলি, ৰিডলে স্কট, মুখত দুডাল দুবৰি বন দুডাল খৰিকা। আজি বিশ্ব ঘনচিৰিকা দিৱস। প্ৰদাত শিক্ষক বল বাহাদুৰ চেত্ৰীৰ প্ৰচেষ্টাত তেজপুৰৰ চানমাৰিত আজিও জাকে জাকে উৰে সংকটাপন্ন চৰাইবিধ। মুখত দুডাল দিবৰি বন দুডাল খৰিকা, মোৰ চোতালত উমলহি ঘনচিৰিকা। পুৰুধা কণ্ঠশিল্পী প্ৰদাত ড বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ এই কালজয়ী গীতটো গীত ভাল পোৱা প্ৰত্যেকগৰাকী লোকৰ হৃদয়ত স্থায়ী আসন লাভ কৰিলেও আমাৰ প্ৰকৃতিৰ অন্যতম অংগ হিচাপে পৰিগণিত হোৱা অতি সৰু সামাজিক চৰাই হিচাপে পৰিগণিত ঘনচিৰিকা আজি প্ৰায় লুপ্ত হোৱাৰ পথত। ক্ৰমশ সংকুচিত হৈ অহা গছ বিৰিখৰ সমানে সমানে আজি চৌদিশে কংক্ৰিটৰ নগৰীত ঘনচিৰিকা উমলিবলৈ চোতালো প্ৰায়। তিনিচুকীয়া সদিয়ানা জিৰা সুন্দৰ মৰিয়নি হৰিপথাৰ বিহপুৰীয়া ৰঙিয়াদি মতিতা বৰখুৱাং। বিজেপিৰ প্ৰাৰ্থীক লৈ উল্লাস, ধুলেটগড়ে আদৰণি। চৰাইদেউ মৈদামত আশীৰ্বাদ বিচাৰিলে ধৰ্মেশ্বৰ কোঁৱৰে, ঐতিহাসিক ধুদৰ আলিত আঁঠু লৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, আমাৰ মৰিয়নি আমি গঢ়িম ঠায়ে ঠায়ে শোভাযাত্ৰা, বাইক ৰেলী। তিনিচুকীয়া ষ্টাফ ৰিপৰ্টাৰ 19 মাৰ্চ প্ৰায় 4 দশকৰ পাছত বিজেপিৰ দলে এগৰাকী খিলঞ্জীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে তিনিচুকীয়াৰ বিজেপিৰ কৰ্মী আৰু সমৰ্থকসকল। উল্লেখযোগ্য যে উজনি অসমৰ বাণিজ্যিক চহৰ তিনিচুকীয়াত এইবাৰ বিজেপিৰ দলে পুলক গোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আজি প্ৰাৰ্থিত্ব লাভ কৰিয়েই প্ৰাৰ্থীগৰাকী গৃহ সমষ্টিলৈ আহি মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই বিপুল আদৰণি জনায় বিজেপিৰ সমৰ্থকসকলে। তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী পুলক গোহাঁই আৰু নৱগঠিত মাকিম বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণত মোহনবাৰী বিমান বন্দৰৰ পৰা বিশাল সময়লেৰে শুভাকাংক্ষীসকলে আদৰি আনে। ইয়াৰ পাছতে তেওঁলোকে তিনিকুণীয়াৰ গুৰুদ্বাৰ আৰু কালীবাৰীত আশীষ গ্ৰহণ কৰে। শুভাকাংক্ষীসকলে দুয়োগৰাকী প্ৰাৰ্থীক বুলেটগড়ে আদৰি অনাৰ ৰথত আনন্দ উল্লাস কৰাৰ লগতে দুয়োগৰাকীয়ে মতক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিৰ সন্মুখত আঁঠু লৈ আশীষ গ্ৰহণ কৰে। ইয়াৰ পিছতে তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী পুলক গোহাঁয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দলৰ ৰাষ্ট্ৰীয় নিউজ চাই ভাল পাইছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।